নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই একদম সুন্দৰকে আছো আজি ভিডিওটো এটা বেলেগ ধৰণৰ মানে কি এগৰাকী যুৱতীৰ এটা কমেন্ট আৰু সেই কমেন্টটো মই এতিয়া আপোনালোকক মই এটা কথাই কৈছো স্ক্ৰিনশ্বট মই লগাই দিব নাজানো দেই আৰু আপোনালোকক দেখাই দিম বাৰু কমেন্টটো দিছে ৰাখী দত্ত অফিচিয়েল বুলি আৰু আছে দুলিয়াজান দেই দুলিয়াজান বুলি আছে বেকেটত আৰু তেওঁ এই চেনেলটো খোলা হৈছে 7 বছৰ কিন্তু তেওঁ মানে 7 বছৰ দেখাইছে চেনেলটো খোলা কিন্তু মানে মই চালুংগে হেতু মানে ফটো সটো নাইকিয়া আৰু তেওঁ এতিয়া মোক এটা কমেন্ট দিছে সেই কমেন্টৰ ওপৰতহে আজি মই এই ভিডিওটো বনাইছো আপোনালোকে মোক ভুল নবুজিব কমেন্টৰ ওপৰত ভিডিও বনাইছো আৰু এটা কথা কি জানেনে কেতিয়াবা কমেন্টৰ ৰিপ্লাইটো মানে তেওঁলোকে যেটো কমেন্ট দিয়ে তাৰ তলতে ৰিপ্লাই এটা দি থৈ দিও কিন্তু এনেকুৱা কিছুমান যেতিয়া কমেন্ট আহিব মানে ভিডিওৰ আকাৰে আপোনালোকক নজনালে কেতিয়াও মই শান্তি নেপাম কাৰণ মই যেতিয়া কমেন্টৰ ৰিপ্লাইটো তাই তলত দিম তেওঁ জিন্তু কমেন্ট দিছে সেই কমেন্টৰ তলত যেতিয়া মই ৰিপ্লাইটো দিম আপোনালোকেটো কমেন্ট বিলাক নেচাই দুই এজনে চাই বাৰু কিন্তু এই ভিডিওটো বনাই দিলে আপোনালোকে গম পাব ৰাখী দত্ত অফিচিয়েল ঘৰ হৈছে দুলিয়াজানত আৰু ফেক আইডি হ'ব সাগে নাজানো কাৰণ মুখখন তাত নাই হেৰি এটা মানে পুতলা এটা দি থৈছে কমেন্টটো এনেকে লিখিছে চাই লৈছো অকন যে আপোনাৰ পাখি এজাক আপুনি বুৱাৰী বুলি কয় পাখি কেতিয়াও মাতৃ হ'ব নোৱাৰে আৰু হেৰি যদি আপুনি মতামত দিয়ে সন্তানৰ মাতৃ তাই হ'ব বিচাৰিছে মানে সন্তানটো তুলি দিব তাৰ বিনিময়ত তাইক পইচা দিব লাগিব ৰাখী দত্ত মানে কেনেকুৱা ধৰণৰ মানুহ মই সন্তান এটা তুলি দিম তাৰ বিনিময়ত মোক আপোনালোকে পইচা দিব লাগিব ইমান অসভ্য ছোৱালী কেনেকৈ হ'ব পাৰে বাৰু ছোৱালী নে বুঢ়ী নাজানো কিন্তু ৰাখী দত্ত ইমান অসভ্য কেনেকৈ হ'ব পাৰে মানে মাইনা আমাৰ মাইনা মাক কেতিয়াও হ'ব নোৱাৰে আৰু বিপাশা বসুৱে যেনেকে সন্তান তুলি লৈছে প্ৰিয়ংকা চোপ্ৰা বিপাশা বসু হতে যেনেকে সন্তান তুলি লৈছে তেনেকে আপোনাৰ বুৱাৰীও ল'ব লাগিব আৰু সেই সন্তানটো মই দিম সেই সন্তানটো মই তেনেকে আপোনালোকৰ ঘৰত আপোনালোকক দিম আৰু আপোনালোকে মোক পইচা দিব লাগিব তাৰ বিনিময়ত ইমান অসভ্য মানুহ ইমান অসভ্য কৃষ্ণ লাজ নাই লগা এনেকুৱা এটা কমেন্ট কৰিবলৈ তাৰ পিছতে আৰু এটা কথাটো কৈছো এটা কথা দেই আমাৰ পাখি মাইনাৰ সন্তান হোৱা নাই তেহেতে বিচৰা নাই কি হয় হ'ব আমিতো তাতে সুখী তেহেতে বিচৰা নাই সেইকাৰণে হোৱা নাই আৰু নহলেও কথা নাই সন্তান যেতিয়া থাকিও অন্তিমটো সময়ত যেতিয়া বৃদ্ধাবাসত মাক দেউতাক থাকে তাতকে সন্তান হোৱাতকে নোহোৱাই ভাল গতিকে এতিয়া যেনেকে আছে তেনেকেই ভাল তোমাৰ লাজ লগা নাই যদি হত সাহস আছে দুলিয়াজানৰ পৰা মোৰ নগাঁও ঘৰলে আহা তোমাক ওয়েলকাম জনাইছো নগাঁও ঘৰত আহি পেলাই তুমি আমাৰ ঘৰত আহি আলোচনা কৰা যে মই এনেকে আপোনালোকৰ সন্তানটো দিম তাৰ বিনিময়ত তোমাক কিমান টকা লাগিব তুমি আহিবা আমাৰ ঘৰত নালাগে মই বেলেগৰ লগত তোমাক যোগাযোগ কৰি দিম তোমাৰ যদি ইমানে সন্তান এটা তুলি পেলাই বেলেগক দিবলৈ মন আছে তেনেহলে তুমি বেলেগৰ লগত মই তোমাক যোগাযোগ কৰি দিম আজিকালি বহুতে তেনেকে বিচাৰে যোগাযোগ কৰি দিম কিন্তু মোৰ ঘৰত কেতিয়াও তোমাক থু কটা থৈ লাজ লগা নাই এনেকুৱা এটা কমেন্ট কৰিবলৈ আৰু আমি ইমান সুখী মানে এটাই মানে ধন টকা পইচাক লৈ সুখীটো কোৱা নাই আমাৰ বুজা পৰা আমাৰ ঘৰখনৰ মকা মানে মানুহখিনি মানে কিবা এটা হলে আমি গোটেইখিনি এটা গঠনমূলক চিন্তাৰ আমি আগবাঢ়ি গৈছো আমিতো এইবিলাক সন্তান হোৱা নাই আমুখে এইবিলাকতো আমাৰ ঘৰত কোনো দিন হোৱা নাই এইবিলাক কোনো দিন আমাৰ ঘৰত এইবিলাক আলোচনা নাইয়ে মানে হোৱা নাই সিহঁতে বিচৰা নাই সিহঁতৰ কৰণীয় কাম আছে কৰি মেলি লওক বহুত বয়স আছে আজিকালি সন্তান প্ৰসৱ হ'বলৈ 45 বছৰলৈকে বয়স আছে আৰু পইচা পাতি থাকিলে একে 50 বছৰটো সম্ভৱ সন্তান প্ৰসৱ হ'বলৈ গতিকে তুমি ইমান চিন্তা কৰিব নালাগে দেই লাজ লাগিছে তোমালোকৰ ঘৰত মা ভনী দাদা ভাইটি আছে নে নাই নাজানো কিন্তু এনেকুৱা এটা কমেন্ট যেতিয়া দিছে কেনেকুৱা মানসিকতাৰ কেনেকুৱা থাৰ্ড ক্লাছ মানুহ হ'ব লাগিব বাৰু এনেকুৱা থাৰ্ড ক্লাছ মানুহ হ'ব লাগিব আমি আছো কি চিন্তাত তাই আছে কি চিন্তাত সেই ধৰণৰ কথা দেই আমি এইবিলাক বুজিয়ে নাপাওঁ বহুত বাৰ মেছেজটো চাইছো কি মানে এইটো কেনেকে মানে কি তাৰ পাছতহে ঢুকি পাইছো এই কথাটো এনেকুৱাহে গতিকে এইবিলাক মানে তাই কৰি আছে সাগে আগতে কেটা সন্তান বিক্ৰী কৰিলে বা এনেকুৱা কৰি কেটা গৰ্ভধাৰণ কৰি পেলাই তেনেকে বিক্ৰী কৰিছে জনাবাচোন হেতু কমেন্টত কৈ দিবা তুমি আজিলৈকে কেটা সন্তান তেনেকে তোমাৰ গৰ্ভধাৰণ কৰি পেলাই মানে পইচা লৈছা
বেলেগক দি পেলাই সেইটো মোক জনাবা কমেণ্টত আৰু মই অতি সোনকালে যোগাযোগ কৰি দিম আৰু পাৰিলে কণ্টেক্ট নাম্বাৰটো দি দিবা মই যোগাযোগ কৰি তোমাক তেনেকুৱা ব্যৱস্থা কৰি দিম দেই মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে ভুল নুবুজিব মানে কি জানেনে কমেণ্টৰ ৰিপ্লাই বহুতে বনাই থাকে কমেণ্টৰ ৰিপ্লাইবিলাক দিয়ে কিন্তু মই মাজৰ পৰা কি হ'ল মোৰ ল'ৰা ছোৱালীকেইটাই কয় মায়ে কমেণ্টৰ ৰিপ্লাই নিদিব যি কয় কৰি থাকক কিন্তু এনেকুৱা অতিষ্ঠ এনেকুৱা এটা নিকৃষ্ট মানদণ্ডৰ যেতিয়া চিন্তাধাৰাৰে এনেকুৱা এটা কমেণ্ট কৰিব তেনেহ'লে আপুনি ৰিপ্লাই দিবলৈ বাধ্য হ'ব ন সেইকাৰণে ৰিপ্লাইটো দি দিছোঁ একদম ওচৰত পোৱাহেঁতেন যে কি কৰিলোহেঁতেন নহয় সঁচা আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ আপোনালোকক ইমান এটা জঘন্য কাণ্ড আৰু লগতে সেই ঘটনাটো 9 দুদিন হওঁতেই আমাৰ বেহাৰবাৰী আউটপোষ্টত থকা মিন্ময় বৰ্মনৰ দেখা পাইছে আপোনালোকে মৃগাংক বৰ্মনক যেনেকুৱা এটা ঘটনা কৰিলে সঁচাকে দে কেনেকুৱা ধৰণৰ ঘটনা চাওকচোন এগৰাকী মহিলা স্বামী আছে বয়স হৈছে 35 বছৰ স্বামী থকাৰ পাছত এজন মুছলমান যুৱকৰ লগত তেওঁ প্ৰেম আছে 2 বছৰ তাৰ পাছতে আকৌ মৃগাংক বৰ্মনৰ লগত প্ৰেম আছে আৰু প্ৰেম থকাৰ পাছত মৃগাংক বৰ্মনৰ লগত হোটেলত গৈছে তেওঁ ঘৰৰ স্বামীজনে কি কৰি আছিলে বাৰু আৰু এটা কথা স্বামীজনক দুখ দি লাভ নাই আজিকালি কিছু মহিলাই বা আমাৰ যুৱতীৰ ক্ষেত্ৰতো দেখিছোঁ হ'ব পাৰো নিজে মহিলা মানে কথা বতৰা নুশুনি পেলাই গিৰিয়েকক পাত্তাই নিদিয়ে কথাই নুশুনি পেলাই এনেকুৱাখিনি কৰে এতিয়া কি হ'ল আৰু মই এটা কথা কৈছোঁ দেই এই যে ঘটনাবিলাক হোৱাৰ সময়ত যে ল'ৰাজনৰ মুখখন দেখায় মহিলাগৰাকীৰ মুখখন কিয় নেদেখায় মহিলাগৰাকীৰ মুখখন আপোনালোকে দেখাই দিব তেতিয়াহে লাজ পাব মহিলাগৰাকীৰ মুখখন ঢাকি থোৱাৰ অৰ্থটো কি মানে কিয় ঢাকি থয় ইমান এটা জঘন্য কাম এজনী যুৱতীৰ কাৰণে বা এগৰাকী বিবাহিতা মহিলাৰ কাৰণে 35 বছৰীয়া এগৰাকী মহিলাৰ কাৰণে আজি ইমান সুঠাম ডেকা উঠি অহা ডেকাটো মৃত্যু মুখলৈ যাব লগা হ'ল আৰু এটা কথাও কওঁ আজিকালি যুৱকসকলকো কৈছোঁ একাংশৰ যুৱকে কি কৰে আমাৰ বোৱাৰীৰ প্ৰেমত পৰে গাৰ্লফ্ৰেণ্ডো থাকে নহয় তাৰপিছত বোৱাৰী প্ৰেমত পৰে এনেকুৱা এটা উদাহৰণ দিছোঁ ছোৱালীগৰাকী ঘৰ হৈছে পেটবহাত মই নাম প্ৰকাশ নকৰোঁ মই নিজে পাইছোঁ 2008 চন 9 চন 10 চন তেতিয়া মই যেতিয়া এইবিলাকত অকণমান মানে এইবিলাক গান মানে ধৰক এলবামবিলাকত অকণমান কাম চাম কৰিছিলোঁ তেতিয়া কথাই কৈছোঁ মই তেতিয়া এজনী যুৱতী আছিলে যুৱতীগৰাকীৰ ঘৰ হৈছে পেটবহাত আৰু যুৱকজনৰ ঘৰ হৈছে নগাঁৱত দেই শুনিব আপোনালোকে কথাটো তাৰপিছত ইতিমধ্যে যুৱকজনে বিয়া পাতিলে কিন্তু যিগৰাকী যুৱতীগৰাকীক 8 বছৰ 10 বছৰ ভাল পাই পেলাই যুৱতীগৰাকীক বিয়া নাপাতিলে তাৰপিছত যুৱকজনে বেলেগ এজন একদম ডাইৰেক্ট কৈছোঁ মই পেট বহাৰ বুলি একদম ভয় নকৰি পেলাই কৈছোঁ কথাটো কাৰণ মই নিজে দেখিছোঁ তাৰপিছতে মই বহুত বুজালোঁ তাৰপিছত শুনক ছোৱালীজনীৰ ঘৰ হৈছে পেটবহাত ল'ৰাজনৰ ঘৰ হৈছে নগাঁৱত ল'ৰাজনে চাকৰি কৰে তাৰপিছতে ল'ৰাজনে এই ছোৱালীজনীক ভাল পাই থাকোঁতে কি হ'ল তেনেকুৱা উদাহৰণ আৰু এটা আছে ভাল পাই থাকোঁতে 8 বছৰ ভাল পালে ভাল পোৱাৰ পিছত কৈছে তোমাক আমাৰ ঘৰৰ মানুহে একচেপ্ট নকৰে তোমাক আমাৰ ঘৰৰ মানুহে বিয়া পাতিব নিদিয়ে তেতিয়া ল'ৰাটোৱে কি ক'লে যে মই বিয়া পাতিলোঁ মাহঁতৰ পছন্দত বিয়া পাতিলোঁ তোমাক কিন্তু মই যেতিয়াই ফোন কৰোঁ তেতিয়াই তুমি মোৰ লগত থাকিব লাগিব বা মই তোমাকহে ভাল পাওঁ পাতিব পাৰোঁ বিয়া কিন্তু মই তোমাকহে ভাল পাওঁ এইজনীও মূৰ্খ ছোৱালী আৰু তাইও একেবাৰে ভয় দিলে তাৰপিছত ল'ৰাটোৱে বিয়া পাতিলে বিয়া পতাৰ পিছত সন্তান এটা হ'ল ল'ৰা সন্তানটো হোৱাৰ পিছত কি কৰে যেতিয়া ল'ৰাটো ঘৈণীয়েক মাকৰ ঘৰলৈ যায় তেতিয়া ল'ৰাটোৱে ফোন কৰে আমাৰ এই অভদ্ৰ ছোৱালীজনী গৈ পেলাই ল'ৰাটোৰ লগত থাকেগৈ হোটেলত থাকেগৈ কথাখিনি যেতিয়া মই গম পালোঁ ইজনীয়ে সিজনীয়ে মোক ক'লে তাইকো তেতিয়া কয় তই লাজ পোৱা নাই তোক বিয়া নাপাতিলে এতিয়া তোৰ জীৱনটো কি হ'ল আমুক তামুক এতিয়া যদি বিয়াও হৈ গৈছে মই নাজানো আৰু এতিয়া বহুত দিন খা খবৰ লোৱা নাই ইমান বুজালোঁ গতিকে চাওক ল'ৰাও কম নহয় ছোৱালীও কম নহয় যুৱতীজনীও কথা কৈছোঁ কম নহয় এজন বিবাহিত পুৰুষ বিয়া হৈ গ'ল যদি তেওঁ পত্নীৰ লগত যদি তেওঁ ইমান মকা মিলাই নাই তাইতো সন্তান জন্ম দিছে হয় তেনেকুৱা এগৰাকী আছে সেইগৰাকী ঘৰো হৈছে বিহুচৰা আমাৰ দক্ষিণ পাটৰ হয় দক্ষিণ পাটৰ এগৰাকী ছোৱালী আৰু দক্ষিণ পাটৰ ছোৱালীগৰাকীয়ে নগাঁৱৰ সেই আৰু এজন যুৱকক ভাল পাইছিলে এজন যুৱক আৰু নগাঁৱৰ যুৱকজনক ভাল পাইছিলে ভাল পোৱাৰ লগে লগে নগাঁৱৰ যুৱকজনে কি কৰিলে তাইক ঘৰৰ মানুহে একচেপ্ট নকৰে বুলি কোৱাৰ লগে লগে কৈছে মই আৰু ঘৰৰ মানুহৰ পৰা মানে মই তোমাক নিদিয়ে সেইকাৰণে মাজতে ভাড়া ঘৰত আছিলে ছোৱালীজনী আমাৰ ঘৰত আহিছিলে মানে মই সেইকাৰণে কৈছোঁ কথাটো মোক গোটেই ঘটনাখিনি ক'লে মানে আমি একপক্ষভাৱে দুখ দিলে নহ'ব ল'ৰাও কম নহয় ছোৱালীও কম নহয় তাৰপাছতে ক'লে বোলে হেৰি নহয় তোমাক মই হেৰি কৰিম তাইক বিয়া পাতিলোঁ তুমি ভাড়া ঘৰতে থাকা তোমাৰ লগত মই থাকিম তাইও ভয় দিলে আৰু সহজ সৰল তাৰপিছতে ল'ৰাটো আৰু বিয়া বাৰু পাতিলে তাৰপিছত তাই মানে কিবা এটা কাৰণত আমাৰ ঘৰলৈ আহিছিলে মোৰ লগত একেলগে মানে তেতিয়া এলবামৰ কাম কৰিছিলোঁ তেনেকুৱাই মানে ছোৱালী দেই
তাৰপিছত বোলো হেৰি কি হ'ল ঘটনাটো তাই শুকাই খিনাই কিবা কৈছে মোৰ আৰু এনেকৈ যাক ভাল পাইছিলোঁ সেন্দুৰ লৈ আহিছে এনেকুৱা তেওঁ আৰু এতিয়া বিবাহ কৰিলে এনেকুৱা কিন্তু তাই ঘৈণীয়েকৰ লগত তেওঁ সুখী নহয় তাৰপিছতে মই কৈছোঁ তোমাক তেনেকৈ ক'ব ঘৈণীয়েকৰ লগত সুখী নহয় বুলি তেওঁ চাগে এতিয়া ইতিমধ্যে বোলো কেঁচুৱাই হ'ব কৈছে এতিয়া ছোৱালী এজনী বোলে হেৰি জন্ম হৈছে ছোৱালীজনী জন্ম হৈছে গতিকে আপুনি ভাবকচোন কম বদমাছ নে বাৰু 12 চনৰ পৰাই এইবিলাক ঘটনা হৈ আছে আৰু পাইছোঁ তেনেকুৱা উদাহৰণ আৰু আছে এজনী ছোৱালী ল'ৰাজনৰ ঘৰ হৈছে আমাৰ বেবেজীয়াৰ পৰা যাব লাগে বাৰু মাহৰিয়াতি ফালে মাহৰিয়াতি নাম শুনিছে নহয় এই তেতিয়াই পাইছিলোঁ এইবিলাক ঘটনা মাহৰিয়াতি ল'ৰা ছোৱালীজনী ঘৰ হৈছে আমাৰ বেবেজীয়া দেই বেবেজীয়াৰ পৰা সোমাব লাগে অকণমান ছোৱালীজনী ঘৰ তাৰপিছতে ইমান বছৰ ভাল পালে মহন্ত উপাধি ল'ৰাটো দেই ল'ৰাটো মহন্ত তাৰপিছতে ইমান দিন ভাল পালে ছোৱালীজনীক তাৰপিছত ছোৱালীজনী ঘৰৰ অৱস্থা ভাল ল'ৰাটোৰ ঘৰৰ অৱস্থা বেয়া তাৰপিছত ছোৱালীজনীয়ে কৈছে মই তোমালৈ বিয়া নহওঁ যিজন ল'ৰালে মানে তাই একদম 10 বছৰ ভাল পোৱাৰ পিছত চাওক কৈছে মই তোমাৰ লগত বিয়াত বহিব নোৱাৰিম ঘৰৰ মানুহে নিদিয়ে এতিয়া চাকৰি কৰা ল'ৰা চাইছে মই তালৈকে বিয়া হ'ম কিন্তু তোমাৰ লগত তুমি যি বিচাৰা মই তোমাৰ লগত থাকিম যেতিয়া তেনেকৈ কোৱাৰ লগে লগে তাৰপিছত আৰু আমাৰ তেতিয়া ইণ্ডিকা ভিস্তাখন আছিলে আমাৰ ভিস্তাখন লৈ পেলাই তেহেঁতে কি কৰিছে ভৈৰৱ মন্দিৰলৈ গৈছে তেজপুৰত তাৰপিছত তেতিয়া মই গাড়ীখন এৰি নিদিওঁ ময়ো মানে গ'লোঁ সিহঁত দুটা পিছৰ চিটত আগত মোৰ ড্ৰাইভাৰ আৰু মই মানে মোৰ লগত ল'ৰাজন ফ্ৰী তেতিয়া ল'ৰাজনে মানে কান্দি তাইক কৈছে তুমি কিয় এইটো কাম কৰিলা মন্দিৰতো শপত খাই আহিছেগৈ চাওক যে মই বিয়া হ'ব পাৰোঁ কিন্তু মই তোমাৰ লগতে থাকিম বহুত আছে এনেকুৱা ঘটনা গতিকে কাক আপুনি ভাল বুলি ক'ব ল'ৰাও ভাল নহয় ছোৱালীও ভাল নহয় আৰু এনেকুৱাবিলাকক কি কৰিব লাগে এনেকুৱা যেতিয়া ঘটনাবিলাক হয় একদম ডাইৰেক্ট ফাঁচি দিব লাগে আৰু ডাইৰেক্ট মুখীখন দেখাই দিব লাগে হ'ব পাৰোঁ মহিলা থাকিব পাৰে মোৰো ল'ৰা ঘৰত কিন্তু সমান্তৰাল মানে দুই পক্ষ মানে দুইটাকে মই ছাপোৰ্ট কৰা নাই কথাটো কৈছোঁ যিটো দেখিছোঁ সেইটো কিন্তু সকলোকে কোৱা নাই একাংশ আছে পুৰুষ মহিলা বহুত আছে আৰু যেনেকৈ কিছুমান মহিলাই হওক বা কিছুমান বিবাহিত মহিলা বহুত বদমাছ আছে দেখা পাইছোঁ চকুৰ আগত বিবাহিত মহিলাই এই ধৰণৰ যিবিলাক কুকাৰ্য কৰে গিৰিয়েকত আঁতৰত থকাৰ হেৰি লৈ গতিকে আৰু কি ক'ম গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সেইকাৰণে আৰু মই এটা কথাই কওঁ মই প্ৰমাণ নথকাকৈ একো কথা নকওঁ আপোনালোকক মই ঘৰ ক'ত কি কথা কৈয়ে দিছোঁ কিন্তু উপাধিকেইটা ক'লে আপোনালোকে গম পাই যাব সেইকাৰণে মই কোৱা নাইকিয়া নামকেইটা কোৱা নাই কিন্তু গাঁওকেইখনৰ নাম আপোনালোকক কৈ দিছোঁ মই প্ৰমাণ নথকাকৈ একো কথা নকওঁ আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া কি ক'ম কথা আছিলে কিবা ক'লোগৈ কিবা কিন্তু ক'বই লাগিব মনত বহুত কথা উদয় হৈ থাকে সেইখিনি আপোনালোকৰ লগতেতো শ্বেয়াৰ কৰিব লাগিব হয় আৰু এটা কথাই কওঁ মোৰ ল'ৰা ছোৱালী হালক মোক যি কয় কৈ থাকক কিন্তু মোৰ ল'ৰা ছোৱালী হালক লৈ পেলাই যাতে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য নেক্সট টাইম নকৰে আৰু যদি কোনোবাই কৰিবলৈ বিচাৰে এনেকুৱা ধৰণৰ কমেণ্ট সৎ সাহস যদি আছে তেনেহ'লে সম্পূৰ্ণ মুখখন আপোনালোকে দেখাই দিব বা ভিডিঅ' এটা বনাই ক'ব তোৰ ঘৰত এনেকুৱা ভিডিঅ' বনাই ক'ব আমি সঁচা মিছা আমি যিখিনি পাওঁ আমি ভিডিঅ'তে কৈয়ে দিওঁ লাজ নকৰোঁ কাৰণ আমি সত্যত আছোঁ সেইকাৰণে মই লাজ নকৰোঁ এনেকৈ কথাখিনি কৈ দিওঁ